ফেচবুকত ভালকৈ প্ৰফেশনালি ভাৱে কাম কৰিবলৈ আহিলে প্ৰতিদিনে কাম কৰিব লাগিব কোনো দিনে গেপছ নোহোৱাকৈ কাম কৰিব পাৰিব লাগিব তেতিয়াহে কিন্তু সফলতা সম্ভৱ আৰু প্ৰতিদিনে আমি কেনেকৈ কামবিলাক কৰিম আমাৰ যেহেতু ঘৰুৱা কাম সকলোৰে আছে ব্যক্তিগত কাম সকলোৰে আছে এইবোৰ কামৰ মাজে মাজে আমি যেহেতু আমি কোনোটো কামে আমি এৰিব নোৱাৰো হেহে আমাৰ ব্যক্তিগত কামৰ মাজে মাজে আমি সময়ে সময়ে ফেচবুকত কাম কৰি গৈ থাকিব লাগিব এনেকৈ আমাৰ অভ্যাস হ'ব প্ৰথমতে বাৰু বহুত কষ্ট হ'ব পৰিশ্ৰমটো বেছি হ'ব যেন লাগে কিন্তু পিছত লাহে লাহে অভ্যাস হৈ যাব আৰু অভ্যাস হ'লে আমি কামবিলাক কৰিবলৈ আমাৰ সহজ হৈ যাব কিয়নো এই ফেচবুকটো কোনো চৰকাৰী চাকৰি নহয় চৰকাৰী কাম নহয় আমাৰ আমি প্ৰফেশনালি ভাৱে ড্যাশবোৰ্ড খুলি আমি ফেচবুকত কাম কৰি আছো যেহেতু আমি প্ৰতিদিনে এক্টিভ থাকিব লাগিব যদিহে আমি প্ৰতিদিনে এক্টিভ থাকিব নোৱাৰো হেইটো আমাক ফেচবুকে জনাই দিয়ে কিবা নহয় কিবাহৰ মাধ্যমত আমাক জনাই দিয়ে এতিয়াটো এনেকুৱা হৈছে যে আমি ফেচবুকত প্ৰতিদিনে কিমান এক্টিভ আছো সকলোখিনি আমাক ফেচবুকে জনাই দিয়ে আমি নিজে চাব পাৰো যে আমি প্ৰতিদিনে কিমান এক্টিভ আছো আৰু এনেকুৱা কৰি দিছে ফেচবুকে আমাক আমাৰ কৰ্ম চাই আমাৰ কামবিলাক চাই আমাৰ এক্টিভিটি বিলাক চাই আমাক কিছুমান বেটছ দিছে স্বীকৃতি দিছে আৰু হেইবিলাক স্বীকৃতি দিয়াৰ পিছত যদি আমি কামবিলাক ভালকৈ নকৰো আগৰ দৰে আৰু যদি আমি গেপছ ৰাখি কামবিলাক কৰো আজি যদি তিনিটা ভিডিও ফটো দিয়াৰ পিছত অহাকালি যদি আমি নিদিও এটা দিও বা দুটা দিও আৰু কেতিয়াবা যদি পাঁচটা দিলো তাৰ পিছদিনাখন যদি দুটা দিলো বা নিদিলো ঠিক তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি চাই আকৌ ফেচবুকে সিদ্ধান্ত লয় যে হেই বেটছবিলাক বা হেই স্বীকৃতিবিলাক দিয়া ভাল হৈছে নে হোৱা নাই যদিহে আমি আগৰ দৰে কাম কৰিব নোৱাৰো তেতিয়া হলে হেই বেটছবিলাক স্বীকৃতিবিলাক কিন্তু আকৌ ফেচবুকে লৈ যায় যেহেতু এনেকুৱা মোৰ ক্ষেত্ৰতে হৈছে কিয়নো মই তিনিটা বেটছ পাইছিলো আৰু তিনিটা বেটছ পোৱাৰ পিছত মোৰ ঘৰৰ পৰিয়ালৰ মোৰ ল'ৰা ছোৱালীৰ বেমাৰ হোৱাৰ বাবে মই ফেচবুকত ভালকৈ কাম কৰিব পৰা নাছিলো আৰু কাম কৰিব নোৱাৰাৰ ফলত মোৰ এক্টিভিটি বিলাক যেহেতু মই সদায় গমে পাই আছো এক্টিভ মই থাকিব পৰা নাই হেখিনি জনাই দিছে যেহেতু তাৰ পিছতো বেটছ বিলাক লৈ গৈছে এতিয়া ছ নকৰে দেখা নাপাও বাৰু হয়তো আগৰ দৰে যদি আকৌ কাম কৰি গৈ থাকো তেতিয়া হলে হয়তো হেই বেটছ বিলাক মোক আকৌ দিব তো গতিকে মই আগৰ দৰে কাম কৰিব নোৱাৰাৰ বাবে কেদিনমান হেই কাৰণে মোৰ সকলোখিনি কমি গৈছে হেহে মই এটোৱে ক'ব বিচাৰো যে একেবাৰে নতুন বন্ধু বান্ধৱীসকলে আপোনালোকে যদি প্ৰফেশনালি ভাৱে কাম কৰে তেতিয়া হলে প্ৰতিদিনে এক্টিভ থাকিবলৈ চেষ্টা কৰক আপোনালোকে যেনেকৈ হলেও আপোনালোকে ফেচবুকত এক্টিভ থাকি যাওক নিয়মিতভাৱে কামবিলাক কৰি যাওক আজি যদি আপোনালোকে তিনিটা ৰিলছ ভিডিও দিছে অহাকালি যদি আপোনালোকে নিদিয়ে তেতিয়া হলে ফেচবুকে কিন্তু আপোনালোকক হেবোৰ স্বীকৃতি নিদিব পাৰে বা আপোনালোকক প্ৰকৃত কন্টেন্ট ক্ৰিয়েটৰ হিচাপে স্বীকৃতি নিদিব পাৰে নাভাবিব পাৰে হেহে প্ৰতিদিনে এক্টিভ থাকি কাম কৰি যাবলৈ চেষ্টা কৰক আৰু যদিহে আপোনালোকে কেতিয়াবা কিবা কাৰণত বন্ধু বান্ধৱীসকলক সাপোৰ্ট কৰিব পৰা নাই তেতিয়া হলেও আপোনালোকে কন্টেন্টৰ সহায়ত জনাই দিব পাৰে হেহে যেহেতু বন্ধু বান্ধৱীসকলেও কেতিয়াবা ৰখি থাকে যে প্ৰিয় বন্ধু বা বান্ধৱীৰ কি হ'ল প্ৰতিদিনে কন্টেন্ট আপলোড কৰে আজি কিয় আপলোড কৰা নাই বা প্ৰতিদিনে আমাক সাপোৰ্ট কৰে আজি কিয় সাপোৰ্ট কৰা নাই তেনেকুৱা ভাবিব পাৰে হেই ক্ষেত্ৰত আপোনালোকে যদিহে কাৰোবাক সাপোৰ্ট কৰিব পৰা নাই বা বহুত বেছি এক্টিভ থাকিব পৰা নাই তেতিয়া হলে আপোনালোকে অলপ সময়ৰ বাবে কন্টেন্টৰ মাধ্যমতো আপোনালোকে জনাই দিব পাৰে কিয়নো ময়ে কেতিয়াবা মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলে কেতিয়া ভিডিও দিব কেতিয়া কন্টেন্ট তৈয়াৰ কৰি আপলোড কৰিব হেতুৰ বাবে মই বাট চাই থাকো আৰু যদিহে এদিন বা দুদিন কন্টেন্ট দেখা নাপালো তেতিয়া হলে
এনেকুৱা লাগে যে কি হ'ল, কিয় কণ্টেণ্ট আপলোড কৰা নাই তেনেকুৱা ভাবোঁ। কিন্তু যদিহে কণ্টেণ্টটোৰ মাধ্যমত যদি কৈ দিয়ে যে মোৰ এনেকুৱা অসুবিধা হৈছে, সেইকাৰণে আপোনালোকক ছাপোৰ্ট কৰিব পৰা নাই আৰু কণ্টেণ্ট আপলোড কৰিব পৰা নাই, তেতিয়াহ'লে কিন্তু গম পাই যাওক। সেয়েহে এই ফেচবুকত অকল ফলোৱাৰ্ছে নহয়, আপোনাৰ ভিডিঅ' চাই ভাল পোৱা কিছুমান দৰ্শকো থাকে, যাৰ বাবে আপোনাৰ ভিডিঅ'টো চাবলৈ বাট চাই থাকে। সেয়েহে কেতিয়াবা যদি আপোনাৰ কিবা অসুবিধা হৈছে, আপুনি কণ্টেণ্টৰ মাধ্যমতো জনাই দিব পাৰে। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।